হৈছে। নমস্কাৰ, চপাই থিয়েটাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলোকে আমি স্বাগতম জনাইছোঁ আৰু আমাক এতিয়ালৈ যিসকল দৰ্শকে টিকেট লৈ আমাক সহায় কৰিছে তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। কিন্তু আমাৰ বিভিন্ন ঠাইত কথা এটা ওলাইছে যে চপাই থিয়েটাৰ পৰিচালনা সমিতিৰ টিকেট শেষ গৈছে। আচলতে এইটো শুদ্ধ কথা নহয়। চপাই থিয়েটাৰ পৰিচালনা সমিতিৰ হয় আজি 3 দিন ধৰি আমি দৈনিক টিকেট আমি দি আছোঁ। গতিকে দৈনিক টিকেটৰ মাত্ৰ 80% টিকেট আমাৰ এতিয়াও আছে, মাত্ৰ 20% টিকেট আমাৰ বিক্ৰী হৈছে। ছিজন টিকেট প্ৰায় শেষ হৈছে, কিন্তু আমাৰ দৈনিক টিকেট 80% টিকেট এতিয়াও মজুত আছে। কিন্তু বজাৰত যিটো কথা হ'লে যে টিকেট নাই, টিকেট শেষেই হ'ল, এই কথাটো শুদ্ধ নহয়। গতিকে মই আশা কৰিছোঁ যে আমাৰ অহা 8 তাৰিখে অহংকাৰ, 9 তাৰিখে মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু 10 তাৰিখে গিৰিশ দাৰ কইনা আহিছে। এই 3খন নাটক চাবলৈ দলে বলে আহক। আমাৰ সন্ধিয়া 5 বজাৰ পৰা টিকেটৰ ঘৰ আমি মুকলি কৰিছোঁ। আপোনালোকে সন্ধিয়া 5 বজাৰ পৰা 7:30 বজালৈ টিকেট ল'ব পাৰিব। অৱশ্যে শনিবাৰ ৰবিবাৰৰ পৰা ৰাতিপুৱাৰ ভাগত 10টা-11টা বজাৰ পৰাই আমি টিকেট দিম। টিকেট আমাৰ মাজত মজুত আছে, আহিব, সকলোৱে সহায় কৰক। আপোনালোকে থিয়েটাৰখন চালেহে আমি কেইটামান টকা ৰাহি কৰি সমাজৰ উন্নয়নবিলাক কাম কৰিব পাৰিম। তাকেই কামনা কৰি সকলোকে আমাৰ দলে বলে আহক চপাইত আবাহন থিয়েটাৰ চাওক। ধন্যবাদ।